সর্বপ্রথমে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা তিনিচুকীয়া জিলা সমিতি আদিবাসী জনশক্তি সংগঠন তিনিচুকীয়া জিলা সমিতিৰ হৈ আগন্তুক 2026 চনৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আজি 28 ডিচেম্বৰ 2025 তাৰিখে মাৰ্ঘেটা সমষ্টিৰ এই বৰগোলাই দিহিং পাটকাই ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি আমি আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জনশক্তি সংগঠিত সাধাৰণ সভা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই সাধাৰণ সভাত মুখ্য আৰু প্ৰধান উদ্দেশ্য হ'ল যে আমি সকলোৱে জ্ঞাত আগন্তুক 2026 চনত 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2026 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ 21তম আদিবাসী মহাসভা অনুষ্ঠিত হ'বলগীয়া হৈ আছে। আৰু উক্ত মহাসভাৰ কাৰণে আমাৰ তুংগত প্ৰস্তুতিও চলি আছে। আৰু বিশেষকৈ উক্ত মহাসভাৰ কাৰণে উক্ত মহাসভা সফল ৰূপায়ণৰ নাথে আমাৰ উদযাপন সমিতিও গঠন কৰা হৈছে। যিহেতু আজি উদযাপন সমিতিৰ সন্মানীয় সভাপতি আজি কিছু কাৰণবশতঃ উপস্থিত হোৱা নাই আমাৰ ৰাণাজ্যোতি নেওগ ডাঙৰীয়া, আৰু আমাৰ কাৰ্যকৰী সভাপতি মই শ্ৰী এলবাৰ্টৰে, আৰু আমাৰ সাধাৰণ সম্পাদক জাৰ্নেল ডাঙৰীয়া, আৰু আমাৰ দ্বিতীয় সম্পাদক কল্যাণ চেতিয়াকে ধৰি আমাৰ দুষ্পিনা তিৰ্কি আৰু এই উদযাপন সমিতিৰ দ্বাৰাই আমাৰ সম্পূৰ্ণ কাম কাজবিলাক আমি কৰি আছোঁ। আৰু বিশেষকৈ আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আগন্তুক যিখন আমাৰ মহাসভা অনুষ্ঠিত হ'ব, এই মহাসভাৰ কাম কাজবিলাক আমি আঞ্চলিক ভিত্তিত বা আমাৰ প্ৰাইমেৰী বা প্ৰাথমিক পৰ্যায়ৰলৈকে আমি ভাগ কৰা হৈছে। আৰু বিশেষকৈ এই 21তম আদিবাসী মহাসভাত আমাৰ অসমৰ প্ৰতিনিধি অহাৰ বাহিৰেও আমাৰ আউট অফ ষ্টেট আমাৰ অসমৰ বাহিৰত যিবিলাক আমাৰ আদিবাসী অধ্যুষিত ৰাজ্য আছে, আমাৰ ঝাৰখণ্ড হওক, উৰিষ্যা হওক, মধ্যপ্ৰদেশ হওক বা আমাৰ ৱেষ্ট বেংগলৰ পৰাও প্ৰতিনিধি মহাসভাখনত আহি উপস্থিত হ'ব। আৰু বিশেষকৈ এই মহাসভাত আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন যেনেকৈ আমাৰ আছু গোৰ্খা ছাত্ৰ সন্থা বা আমাৰ AJYCPকে প্ৰমুখ্যে কৰি মহান ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা সকলোকে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ এই আদিবাসী মহাসভাৰ মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু আমাৰ সন্মানীয় অতিথি বা আমাৰ বিশেষ অতিথি হিচাপে আমাৰ উপস্থিত থাকিব ভাৰত চৰকাৰৰ আমাৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী আমাৰ জুৱেল ওৰাম, আমাৰ ভাৰত চৰকাৰৰ আমাৰ ৰাজ্যিক পৰিক্ৰমা মন্ত্ৰী জনজাতীয় পৰিক্ৰমা মন্ত্ৰী সন্মানীয় দুৰ্গা দাস উইকে ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিভিন্ন আমাৰ গণ্যমান্য ব্যক্তিসকল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু আদিবাসী জনশক্তি সংগঠন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আগন্তুক 2026 নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। এইখিনিতে অহা 5 জানুৱাৰী 2026 তাৰিখে এই বৰগোলাই বাঁহবাৰী খেলপথাৰত 21 সংখ্যক আদিবাসী মহাসভাৰ লাইটকেইটা স্থাপন হ'ব। আৰু এই লাইটকেইটাৰ স্থাপন কাৰ্যসূচীত আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। লগতে কেবিনেট মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া উপস্থিত থাকিব। লগতে তিনিচুকীয়া সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত থাকিব। এইখিনিতে আমি সদৌতি তিনিচুকীয়া তথা অসমবাসী ৰাইজলৈ এটাই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই দায়িত্ব স্থাপন কৰা সকলোৱে যাতে পুৱা 10টা বজাত উপস্থিত হয় তাৰে কামনা কৰি সদৌতি ৰাইজে আগন্তুক সকলোকে পুনৰবাৰ জহাৰ জনাইছোঁ। আৰু আদিবাসী জিলা আজি বিশেষ কৰি আমাৰ ইয়াত জিলা আৰু মহাসভাৰ কাৰণে আমি সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিলে। আৰু ইয়াত বিশেষ কৰি আগন্তুক আমাৰ 5 জানুৱাৰী 2025 তাৰিখে হ'ব। তাত আমাৰ বিশেষ কৰি আলহী
ওৰাং ডাঙৰীয়াকে ধৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ইয়াত উপস্থিত থাকিব আৰু লগতে আমাৰ সকলো বেলেগ ষ্টেটৰ পৰা তথা বেলেগ ৰাজ্যৰ পৰাও এই যে আমাৰ 21 সংখ্যক আদিবাসী মহাসভা বেলেগ ৰাজ্যৰ পৰাও আমাৰ বিভিন্ন প্ৰতিনিধিসকল আমাৰ ইয়াত উপস্থিত থাকিব আৰু ইয়াত 4 দিনীয়া কাৰ্যসূচীৰে সকলোৱে আমি উল্লাস মালহেৰে আমি ইয়াত পালন কৰা হ'ব।